গাহৰি পালনৰ লগত যে জড়িত হ'ল আপুনি কোন চনৰ পৰা জড়িত হ'ল আপুনি 2012 চনৰ 15 এপ্ৰিলৰ পৰা 15 এপ্ৰিলৰ পৰা হয় 15 এপ্ৰিলটো ইমান ধুনীয়াকৈ মনত ৰাখিছে কাৰণটো কি হেতু স্টাৰ্টিং তে এটা নতুন ব্যৱসায় স্টাৰ্ট কৰিছো আমি সাধাৰণতে ল'ৰা ছোৱালী জন্মদিন বিলাকো পালন মনত ৰাখো গতিকে এইটো আপুনি গাহৰি পালনৰ ব্যৱসায় ডেটটো আপুনি মনত ৰাখিছো গতিকে কি জাতৰ আপোনাৰ গাহৰি বৰ্তমান পালন কৰি আছে বৰ্তমান মোৰ তাত আছে হেমচিয়াৰ ওয়েক্সিয়াৰ ওকে মাজতে দিউৰাক বুলি এটা আছিল এটো বিক্ৰী কৰি দিলো গোটেই ফ্যামিলিটো আমাৰ গাহৰি পালনৰ লগতে ব্যৱসায়ৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে গোটেই মানে অকল গাহৰি বুলি হয় পশুপালনৰ উপৰিও আমাৰ গৰু আছে হাঁহ মুৰ্গী কুকুৰা গতিকে আপুনি কেনেকুৱাকৈ আৰম্ভ কৰিছিলে খুব সহজতে পাৰি এইটো কৰিবৰ কাৰণে চাওক মই একদম দুখীয়া পৰিয়াল এটাৰ পৰা 1995 গ্ৰেজুৱেচন লৈ নলবাৰী কলেজৰ পৰা গুৱাহাটীত বিভিন্ন কামত ব্যস্ত হৈ আছিলো যিবিলাক কামত আছিলো তাত মানে না পইচা আছে না মনৰ সন্তুষ্টি আছে সেইবিলাক সব মই আনসেটিসফাইড হিচাপে কৰি আছিলো সেইকাৰণে পিছত ভাবিলো আমি কিবা এটা কৰিব পাৰো নেকি গাঁৱত গৈ কিনে ঘৰত গৈ কিনে তাৰপিছত মই বিয়া পাতিলো এইবিলাকত বহুত নিচা আছে আগৰ পৰা ছোৱালী কালৰ পৰাই মই গম পালো তাৰপিছত একদিন আমাৰ ইয়াতে ডক্টৰ বিলাকতো আহি থাকে আপোনালোকে যেনেকে আহিছে আহি কিনে আমাৰ প্লটটো দেখা পাই ক'লে যে ইয়াতে গাহৰি ফাৰ্ম কিন্তু বৰ ধুনীয়াকে চলিব তেখেতৰ এডভাইচত তেখেতৰ সহায়ত তেখেতে প্ৰথমতে 10টা গাহৰি পোৱালি কিনি দিছিল আমাৰ হাতত পইচাই নাছিল সেই 10টাৰ পৰা বৰ্তমান এনেকে আমি আগবাঢ়ি গৈ আছো আৰু সাধাৰণতে আমি অসমীয়া মানুহবিলাকে কিবা নপোৱাৰ পিছত কিবা এটা কৰো নহয় সেইটো নহয় কিবা পিঠি দি পেলাই আচলতে পশুপালনটোকো ভাল ব্যৱসায় হিচাপে ল'ব পাৰি বহুতে চলি আছে আৰু ইয়াৰ যথেষ্ট পৰিমাণৰ চাহিদাও আছে আপুনি ছাগলী বুলি ক'লে ছাগলীৰ মাংস গাহৰি বুলি ক'লে গাহৰি মাংস আমিতো বিভিন্ন প্ৰডাক্ট দেখি আছো বজাৰত সববিলাক প্ৰডাক্ট বিক্ৰী কৰিব আহে আমাৰ ওচৰত দোকানত ধৰক কিবা যিমান ডিমাণ্ড দে বুলি নহওক কিন্তু আমাৰ পশুপালনৰ ক্ষেত্ৰত ঘৰতে বজাৰখন পায় সকলোৱে ঘৰক আহিব আপোনাৰ হাঁহ এটা খাবৰ মন গ'ল ঘৰত আহিব বজাৰত নিব নালাগে নিব পাৰিব আৰু কথা নাই গৰু এটা বিক্ৰী কৰিব হলে বেপাৰী নিজে ঘৰত আহিব গাহৰি বিলাকৰ ডিমাণ্ডে আছে বহুত বা এই হাঁহ মুৰ্গী বিলাকো নিশ্চয় মানে পশুপালনৰ ব্যৱসায়টোত যথেষ্ট পৰিমাণৰ চাহিদা আৰু লগতে উপাৰ্জনো আছে নহয় জানো গতিকে আপুনি গাহৰি কি জাতৰ গাহৰি বৰ্তমান পালন কৰি আছে বৰ্তমান হেমচিয়াৰ আৰু ওয়েক্সিয়াৰ আছে ওকে আৰু ইয়াৰ বাহিৰেও আপুনি বেলেগ জাতৰ কিয় লোৱা নাই কিয় মানে এই জাতৰ গাহৰিক যে আপুনি সিলেক্ট কৰিলে কাৰণটো অসমৰ জলবায়ুৰ কাৰণে হেমচিয়াৰ ওয়েক্সিয়াৰ ভাল যথেষ্ট ভাল এতিয়া দিউৰক বুলি এটা আহিছে বাৰু সেইটো মই কৰিছিলো 5টা পোৱালি আনি কিনে মই ডাঙৰ কৰি বিক্ৰী কৰি দিলো এতিয়া আৰু আনিম ওকে মানে ইয়ৰ্কশ্বায়াৰ আৰু আপুনি হেমশ্বায়াৰ কৰি আছে বৰ্তমান মেইনলি আপোনাৰ কোনটো ইহঁতৰ পৰা মাংস কিমান দিনত আপুনি মানে উপাৰ্জনটো লাভ কৰিব পাৰে কিমান দিনত বিক্ৰী কৰিব পাৰে মিনিমাম 8 মাহ 10 মাহ 8 মাহ 10 মাহত আপুনি বিক্ৰীৰ কাৰণে উপযুক্ত হৈ যায় তাৰ বেছিকে ৰাখিলে বেছি হৈ থাকিব বিক্ৰীৰ কাৰণে কিবা অসুবিধা পাইছে নে আমাৰ পালকসকলে যথেষ্ট পৰিমাণৰ কেতিয়াবা কয় যে বিক্ৰীৰ কাৰণে যথেষ্ট পৰিমাণৰ অসুবিধা হৈছিল এতিয়া কেনেকৈ আপুনি সেইটো মোকাবিলা কৰিছে সেইটো মই নহয় পৰিস্থিতিয়ে কৰিছে তাৰমানে কি হৈছিল আমাৰ উত্তৰ পূৰ্বাঞ্চলত গাহৰি মাংসৰ যথেষ্ট চাহিদা আছে বাহিৰৰ পৰা এতিয়াও আমাৰ আমদানি হৈ আছে গতিকে বাহিৰৰ পৰা ইমান বেছিকে আহিছিল আহাৰ কাৰণে আমাৰ এই মাল্টি ল'ব খোজা নাছিল এতিয়া তাৰমানে সদ্য অসম গাহৰি পালক সন্থা বুলি এটা সংস্থা আছে এইবিলাক পালকসকলৰ সমস্যাৰ ওপৰতে গঠন হৈছে তাতে মই নলবাৰী জিলাৰ এটা বিষয়ববীয়াত আছো সেইবিলাকে কথাবিলাক গম পাওঁ তেওঁলোকে মানে ইমান ডিমাণ্ড দিলে যে আৰু বাহিৰৰ পৰা অহা গাহৰিৰ কাৰণে আমাৰ অসমত আফ্ৰিকান সোয়াইন ফিভাৰ নিশ্চয় হৈছিল গতিকে সেইটো আমি আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে সভাপতি সম্পাদকে আমাৰ পশুপালন বিভাগৰ মন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাকৰ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সেই বস্তু বন্ধ কৰিলে বন্ধ কৰাৰ কাৰণে আমাৰ বস্তুটোৰ বেমাৰো বৰ্তমান কমি আছে আৰু আমাৰ ডিমাণ্ড বাঢ়ি গৈছে গতিকে যদি আমি আমদানিটো তাৰ পৰা বন্ধ কৰি আমাৰ লোকেল যিখিনি পালক আছে তেওঁলোকে যদি আমাৰ চাহিদাটো আমাৰ মানে হেৰি কৰিব পাৰে তেতিয়া হলে নিশ্চিতভাৱে নিশ্চিতভাৱে এতিয়া যিটো গাহৰি লাইফ ওয়েট 230 টকা আছে মই যোৱাকালি 230 টকাত বিক্ৰী কৰিছো লাইফ ওয়েট সেইটো গাহৰি এটা সময়ত 150 টকাত লোৱা মানুহ নাছিল এতিয়া বৰ্তমান তাৰ চাহিদাটো বাঢ়ি গৈছে ডিমাণ্ড বাঢ়ি গৈছে আৰু তেওঁলোকৰ লগত আমি ফেয়াৰ মাৰিব এইটো কাৰণে নোৱাৰো আমাৰ বিভাগীয় কিছুমানো হেমাই আছে তেওঁলোকক দানাৰ কাৰণে সাবসিডি দিয়ে ফাৰ্মাৰ বিলাকক বেংকে যিকোনো প্ৰকাৰে লোন দিয়ে কিন্তু আমাৰ অসমত সেই ব্যৱস্থাটো এতিয়া উন্নতি হৈ থকা নাই মানে আমাৰ ধৰক বেংকৰ ফালৰ পৰা লোন বা আমাৰ বিভাগৰ ফালৰ পৰা যদি এটা ভাল পজিটিভ ওয়েট যায় তেতিয়া হলে নিশ্চিতভাৱে পালকসকলে যথেষ্ট পৰিমাণে উপাৰ্জন কৰিব সক্ষম হ'ব
আপুনি কওকচোন আমাৰ গাহৰি বিলাকৰ মুখ্যতঃ বেমাৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে বেমাৰ সাধাৰণতে মাৰাত্মক বেমাৰ আফ্ৰিকান সোয়াইন ফিভাৰ হেতুৱেটো হৈ আছে বৰ্তমান হেতুৱে হৈ আছে বাকি আৰু তেনেকুৱাকে নাই ধৰক পেলুটো হৈ থাকে আৰু যদি আপুনি প্ৰতিষেধকখিনি খুৱাই বা প্ৰতিষেধক যদি সময়মতে দিয়ে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰাখে তেতিয়া হলে কোনো বেমাৰ যে ভয় খাব লগা কোনো ধৰণৰ প্ৰব্লেম কাৰণ ইয়াৰ পৰা যদি সেইখিনি যদি আপুনি মেইনটেইন কৰিব পাৰে উপাৰ্জন আপুনি পাবৰ কাৰণে 100% গ্যাৰান্টি আৰু হেতু এক্সট্ৰাকে মেইনটেইন কিয় আমি মানুহৰ ক্ষেত্ৰত আমাক লাগে নিশ্চয় আমি যদি অপৰিষ্কাৰ হৈ থাকো নিশ্চয় অপৰিষ্কাৰ হৈ থাকো যতে যতে খোৱা খাদ্য হেৰি নকওঁ কিবা বেমাৰ হলে সাধাৰণতে ডক্টৰৰ পৰামৰ্শ নলওঁ মানুহৰ ক্ষেত্ৰতো হ'ব আমি এক্সট্ৰাকে গাহৰিৰ ক্ষেত্ৰতে হ'ব লাগে বুলি কোনো কথা নাই হয় সব ক্ষেত্ৰত আৰু এইটো লাইফ আৰু এইটো ইমান ধুনীয়া ইহঁতে মানে ধৰক গৰুতকে বহুত ভাল গৰুতকে ভাল বুলি ক'ব গৰুতকে বহুত ভাল গৰুতকে বহুত ভাল গৰুটো আমাৰো আছে কিন্তু গৰুতকে বহুত ভাল নিশ্চয় নিশ্চয় এতিয়া আপোনাৰ এই সেটটো তৈয়াৰ কৰোতে কিমান মান টকা খৰচ হৈছিল আপুনি মই কমকে কৰিছিতো লাহে লাহে আপুনি আগবাঢ়িছে লাহে লাহে প্ৰথমতে দুটা ৰুম আছিল তাৰ পিছত এইটো বঢ়াই দিলে লাহে দুটাৰ পিছত চাৰিটা ৰুম কৰিলো চাৰিটা পিছত এইটো নতুনকে বনাই একেবাৰে বনাই দিলে চাৰিটা বনাই দিলো পিছত সেইটো ষ্টেপ বনালো এই যে আপুনি দুটাৰ পৰা চাৰিটাৰ পৰা আঠটাৰ পৰা 10টা কৰিলে নিশ্চিতভাৱে আপুনি কিবা এটা উপাৰ্জন পাইছে নহয় জানো যে উপাৰ্জন নাপালেতো আপুনি তাতে ষ্টপ কৰি দিলে আৰু এইটো আপুনি 2012 চনৰ পৰা ইয়াক কন্টিনিউয়াস চলাই আছে গতিকে আমাৰ যিসকল যুৱক যুৱতী আছে আমাৰ যিসকলে পশুপালনৰ ফালে আহিব বিচাৰে অলপ ফাৰ্মিঙৰ ফালে আহিব বিচাৰে তেওঁলোক আপুনি ইমান দিনৰ অভিজ্ঞতা সম্পন্ন ব্যক্তি হিচাপে কি উপদেশ আগবঢ়াব বিচাৰে তেওঁলোক আহিব লাগে আৰু বস্তুটো ভালদৰে বিদেশৰ পৰা আহা সেই গাহৰি বিলাকক আমি বন্ধ কৰি আমাৰ লোকেল যেটো নহয় জানো লোকেল বজাৰ আৰু আমি বিদেশৰ পৰা অহা গাহৰি বিলাক এনে মুখেদি বন্ধ কৰিলে নহব আমি কামই প্ৰডাকশন দিব লাগিব আমাক যিখিনি মাংস লাগে সেইখিনি মাংস যদি আমি প্ৰডাকশন দিব পাৰো তেতিয়া হলে অটোমেটিক বন্ধ হ'ব খালি এনে বন্ধ হওক বুলি কৈ গাহৰি নপহো বন্ধ হওক বুলি কৈ থাকিলে নিশ্চিতভাৱে এজন ভাল উপদেশ আপুনি পাইছো আমি আৰু আপুনি গাহৰি বাহিৰে আপুনি কেনেকুৱা ধৰণৰ কি আপুনি কৰি আছে বৰ্তমান মই পইচাৰ অভাৱত যথেষ্টখিনি কৰিব পৰা নাই গৰু আছে আমাৰ 3জনী লোকেল গৰু আছে যাৰ মানে গাখীৰটো একদম উন্নত মানৰ বিবেকানন্দই এইটো গাখীৰ বুলি নকয় অমৃত বুলি কৈছে এটা ইণ্টাৰভিউত স্বামী বিবেকানন্দক সুধিছিল আপোনাক যদি গাখীৰৰ ক্ষেত্ৰত সুধো আপুনি কোনটো গাখীৰ বুলি ভাল বুলি ক'ব তাৰপিছত তেখেতে উত্তৰ দিছিল যে মহৰ গাখীৰ ক'লে তাৰপিছত প্ৰশ্নকৰ্তাজনে সুধিলে কি আপুনি গৰুৰ গাখীৰ কিয় নকলে গৰুৰ গাখীৰ নহয় এইটো অমৃত গৰুৰ গাখীৰত নপৰে আপুনি গাখীৰৰ কথা সুধিছে মই মহৰ গাখীৰ বুলি কৈছো অমৃতৰ কথা সুধিলে তেতিয়া মই গৰুৰ গাখীৰৰ কথা ক'লো কিন্তু হেৰি আপুনি অমৃত সেইটো বাৰু এটা আধ্যাত্মিক কথাৰ ফালেও আহিলে কিন্তু যদি আমি ব্যৱসায়িক ভিত্তিক কৰিব যাওঁ হয়তো অলপমান গৰুটো যদি বৰ্ণ সংকৰ টাইপৰ কৰি লওঁ তেতিয়াহ'লে যথেষ্ট উপাৰ্জনৰ থল আছে নহয় জানো উপাৰ্জনৰ থল আছে যথেষ্ট আছে আৰু আপুনি সেইটো এটা বেলেগ চেপ্টাৰ কিন্তু এইটো এটা বেলেগ চেপ্টাৰ আৰু আপুনি গৰুৰ লগতে ছাগলীও কৰি আছে ছাগলী হাঁহ ইত্যাদি কৰি আছে গতিকে পশুপালনৰ দ্বাৰা এজন মানুহ নিশ্চিতভাৱে চাকৰি লাগে মানুহক চাকৰি নহলেও যে পশুপালন কৰি এজন মানুহ স্বাৱলম্বী হোৱাৰ থল আছে পশুপালন কৰা আৰু অন্য ব্যৱসায় কৰা আৰু চাকৰি কৰাৰ মাজত এটাই পাৰ্থক্য চাকৰিত কম কষ্টত কম মাথা মাৰি পইচাটো পায় আৰু এইবিলাকত অলপ বেছি কষ্ট কৰিব লাগে বেছি মাথা মাৰিলেও পইচা বেছিও পাব পাৰে নহয় জানো দৰমহাটো আপুনি এটা নিৰ্দিষ্ট সংখ্যক কিন্তু আপুনি আজি যোৱাকালি আপুনি উপাৰ্জন কৰিলে 1,82,000 টকা বা 85,000 টকা গতিকে একেদিনত পাইছে 6 মাহ কষ্ট কৰি পাইছে সেইটো বাৰু বেলেগ কথা কিন্তু এজন চাকৰিয়ালে একেলগে 1,82,000 টকা নাপায় মান্থলি পাব নহয় জানো গতিকে আৰু এটা কথা আছে আজি মই ল'ৰাটোক এতিয়াই কওঁ মাকেও কয় যে আমি বহুত ডাঙৰ ভালকে পঢ়ি ডক্টৰ ইঞ্জিনিয়াৰ নপঢ়াও আমি যেনেকে খাই আছো সহজ সৰল ভাৱে সেনেকে সি চলি থাকিলে হ'ল মানে শিপাৰ লগত জড়িত আৰু ধৰক এজন ভাল চাকৰিয়াল কৰা মানুহে তেওঁৰ ল'ৰাটোক সেই চাকৰিটো দিব নোৱাৰিব পাৰে কিন্তু আমাক দেখি এটা পশুপালক এটা হৈ যাব পাৰে এইটো সঁচাই হ'ব পাৰে সঁচা হৈ যাব নপঢ়িলেও হ'ব যদি এক্সপিৰিয়েন্সৰ ফালৰ পৰা হৈ যাব আৰু চাওক আমি এইটো কৃষি ভিত্তিক ব্যৱসায় আমি কৃষিৰ ওপৰতে চব নিৰ্ভৰ গোটেই অসমখনে আমাৰ 70% মানুহ অসম বুলি নহয় গোটেই পৃথিৱীখনে আমিতো কৃষিৰ পৰাই চব খাদ্য পাওঁ আমিতো নিজে একো বনাব পৰা নাই আপুনি খাব লাগিলেও কৃষিয়ে খাব লাগিব চব উদ্ভিদ আৰু প্ৰাণী এই দুটা বস্তু সেই দুটা বস্তুক নেগলিজেন্সি কৰি যদি আমি কিবাৰ পিছত দৌৰি ফুৰো সেইটো নহব নহয় আমাৰ হিপে নহয় যাব গতিকে আপোনাক ধন্যবাদ জনাইছো আপোনাৰ এই গাহৰি ফাৰ্মখন এটা সুদূৰ প্ৰসাৰী এটা স্থান লাভ কৰক গতিকে ভৱিষ্যতে আমাৰ যুৱক যুৱতীসকলে যাতে আগবাঢ়ি আহি এনেকুৱা ধৰণৰ পশুপালনৰ প্ৰতি মানে বৃত্তি হিচাপে ল'ব পাৰে গতিকে ধন্যবাদ জনাইছো নিশ্চয়